চিমেণ্ট নৈ বাঢ়নী পানীয়ে ৬০টাকৈ পৰিয়ালক বিধ্বস্ত কৰি গ'ল ৰংপুৰীয়া অঞ্চলত আৰু সেই ইয়াৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগতেই চিমেণ্ট নদীয়ে ধ্বংসস্তূপত পৰিণত কৰি থৈ গ'ল। এতিয়া ঘৰৰ ভিতৰত মানুহ থাকিব নোৱাৰা এটা পৰিৱেশ। আৰু মই বৰ্তমান যদি দেখুৱাওঁ যে ৰংপুৰীয়া প্ৰাথমিক বিদ্যালয়ত মই আছোঁ চিমেণ্ট চাপৰি, আৰু এয়া ধেমাজি জিলাৰ অন্তৰ্গত মুকুক চেলেং শিক্ষাখণ্ডৰ অন্তৰ্গত এইসকল বানপীড়িত ইয়াতে আশ্ৰয় লৈ আছে আৰু ৬০টাকৈ পৰিয়াল ইয়াতে তেওঁলোকে বসবাস কৰিছে। আৰু হঠাৎ যি বানপানী আহিছিল বা হঠাৎ যি বানৰ উদ্ভৱ হৈছিল ইয়াতেই তেওঁলোকে ইয়াত আশ্ৰয় ল'বলগীয়া হৈছে, কাৰণ তেওঁলোকৰ ঘৰৰ ভিতৰত এতিয়া থাকিব পৰা কোনো ধৰণৰ পৰিৱেশ নাই। গতিকে আমি কৈছোঁ যে ইয়াতেই ৬০টাকৈ পৰিয়াল ইয়াতে বসবাস কৰি আছে আৰু তেওঁলোকে কেনেদৰে খোৱা বোৱা কৰিছে বা তেওঁলোকে প্ৰশাসনৰ পৰা বা চৰকাৰ প্ৰশাসনৰ পৰা কি পাইছে আমি অকণমান কথাৰ চেষ্টা কৰিছোঁ। আপোনালোকৰ ঘৰবিলাকত এতিয়া পানী? পানী আছে, সোমাব নোৱাৰি। হঠাতে আহিলে আমি ওলাবই কলগছৰ ভূৰ কাটি ওপৰত ৰখি আছোঁ। তাৰপিছত ইয়াৰ পৰা গৈ কিনি প্ৰশাসনে আমাক আনিছেগৈ, উদ্ধাৰ কৰি আনিছে, আনি মঠাইতে এবুকু। কিমান সময়ৰ কথা এইটো? এইটো 11টামান বজাত। আপুনি কওকচোন, ঘৰৰ ভিতৰত কেনেকুৱা পৰিৱেশ এতিয়া? ঘৰৰ ভিতৰত পূৰা মানে ভয়ংকৰ পৰিৱেশ। এতিয়াও পানী পলস পূৰা, আমি সোমাব নোৱাৰোঁ। এতিয়া ইয়াতে আমি আশ্ৰয় লৈ আছোঁ কালিৰ পৰা। উদ্ধাৰ কৰি আনিছে হয় প্ৰশাসনৰ ফালৰ পৰা। কিমান সময়ৰ কথা এইটো? এইটো কালি 10-11 বজাত সিমান মানে। আপোনাৰ ঘৰটো সিমানেই পানী হয়। ছাগলী তাগলী আনিব নোৱাৰিলোঁ, এইবিলাক গ'ল পানীত এইদিনা। কুকুৰা গৰু ছাগলী চব গ'ল। হণ্ডা মেচিন গৈছে, মানুহকেইটাহে অকল বাচিছোঁ, ল'ৰা ছোৱালীকেইটা আনিছোঁ আৰু যেনে তেনে। অতি দুখজনক কথা যে হঠাৎ পানী আহিছিল আৰু পানী আহি তেওঁলোকৰ যিসমূহ বাসগৃহ আছিলে সেই বাসগৃহ সম্পূৰ্ণৰূপে তছনছ কৰিছে। আমি অকণমান কথা পতাৰ যত্ন কৰিছোঁ। ঘৰত পানী সোমালে হয়। আমাৰ বিশেষকৈ উজ্জ্বলপুৰবাসী ৰাইজ বহুত জৰাজীৰ্ণত পৰিলে। আৰু প্ৰথম কথা হৈ গ'ল কি, মানুহ বাচিবলৈ টান হৈ গৈছিলে। এনেকুৱা সমস্যাত মানে ভুগিবলগীয়া হৈছে, গছৰ মানে ডালত জীয়াবলগীয়া হৈছে, এনেকুৱা পৰিস্থিতি হৈছে। গতিকে আমাক যিমানটো সুবিধা দিব লাগে সিমানটো সুবিধা দিব পৰা নাই। NDRF ইমান লেজি কৰিছে, ইমান হেমাহীন কৰিছে, আমাৰ মানে প্ৰাণ যায় নিচিনা হৈছে। গৰু ম'হটো গ'লেই, গৰু ছাগলী গ'ল, আমাৰ খাবলগীয়া খাদ্য চাউলো ভিজিলে, সকলো গ'ল, সমস্ত পলস পৰি মানে আমাৰ গেডাৰিং হৈ গ'ল। এতিয়া মানে আমি খাবৰ কাৰণে ব্যৱস্থা নাই। আৰু ইয়াত আমি এতিয়া কেম্প থাকিবলৈও আমাৰ ব্যৱস্থা হোৱা নাই এতিয়ালৈকে। ইয়াত কেইটা পৰিয়াল আছে আপোনাৰ? ইয়াত আপোনাৰ বৰ্তমান থকাটো যোৱাকালি 10টা পৰিয়াল থকা হৈছিলে। তাৰপিছতে আজিতো বহুত হৈ গ'ল আৰু মৃত্যু কুটুমৰ লগত থাকিলে কিছুমান আত্মীয়। গতিকে এতিয়া আমাক চৰকাৰে কি সুবিধা দিয়ে, খেতি বাতিৰ পৰা ধৰি চব সমস্ত চেচ হৈ গৈছে। 4-5 পুৰামান মানুহ কঠীয়া খতম। মোৰে নহয়, আমাৰ সকলো ৰাইজৰ উজ্জ্বলপুৰবাসিন্দা খেতিৰ সময় হয়। এতিয়া মই কি কৰিম? এতিয়াতো টাইম নাই। এতিয়া যিটো চিটুৱেশ্যন হৈছে, চৰকাৰে আমাক এতিয়া কি কৰে আৰু সেইটো চাব লাগিব। খেতিপূৰণটো নিশ্চয় দিব লাগিব। এইসকল বানাক্ৰান্ত আৰু তেওঁলোকে কৈছে যে তেওঁলোকৰ জীৱ জন্তু প্ৰায়খিনি উটি গৈছে। কিমানমান সময়ত হৈছিলে সেই পানী আহিছিলে? প্ৰায় 11-12টাৰ পৰা আৰম্ভ হৈছে। 3-4টাত মানে একেবাৰে পূৰা হৈছে আৰু এহাতমান পানী উঠা হ'লে আমাৰ প্ৰাণো নহ'লেন, তাত নৰখিলেন। কেনেকৈ বাচি থাকিলে আপোনালোক? আমি ওখ জেগা একোডোখৰত আছে, প্ৰত্যেকে গৈ পিনে তাতে মানে আশ্ৰয় লোৱা হৈছে। এইপাৰ মানুহ সিপাৰ যাব নোৱাৰে, সিপাৰ মানুহ এপাৰ হ'ব নোৱাৰে। খেতি পথাৰটো চব গ'ল, গোটেই খেতি পথাৰ মানে কৰিবলগীয়া কঠীয়া কাৰো নাই বৰ্তমান, একো নাই। কাৰোবাৰ হাঁহ কুকুৰা গৰু ছাগলীকে গুচি গৈছে, এতিয়ালৈকে বিচাৰি আছে, কোনোবা পোৱাই নাই। তেওঁলোকে মৰণক শৰণ দি জীৱনটো তেওঁলোকে কোনোমতে বচাই আনিছে। আৰু চিমেণ্ট নদীৰ যি প্ৰবল সোঁত, সেই সোঁতে আমি ইতিমধ্যে দেখুৱাইছোঁ কেনেদৰে বিধ্বস্ত ৰূপ ধাৰণ কৰিলে। আৰু এই যিখন বিদ্যালয়, সেই বিদ্যালয়তে তেওঁলোকে শিবিৰ পাতি আছে। আৰু তেওঁলোকে এটা কথাই উল্লেখ কৰিছে যে তেওঁলোক খেতিৰ সময়, গতিকে খেতিৰ সময়ৰ বাবে তেওঁলোকে সকলো ব্যৱস্থা কৰিছিল, কিন্তু সেই ব্যৱস্থা কৰিছিলে যদিও কঠীয়া পাৰিছিলে, গতিকে সেই কঠীয়া সকলো উটি গৈছে। আমি কৈছোঁ যে এইখন যিখন বিদ্যালয় আছে, ৰংপুৰীয়া প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়খনতে সকলো আছে আৰু সকলো একত্ৰিত হৈ ইয়াতেই তেওঁলোকে খোৱা বোৱা কৰিছে বা ৰন্ধা বঢ়া কৰিছে। আমি মহিলা কেইগৰাকীমান আছে, অকণমান কথা পাতিব বিচাৰিছোঁ। ঘৰততো সোমাব পৰা পৰিৱেশ নাই চাগে এতিয়া? নাই, এতিয়া সোমাব পৰা পৰিৱেশ নাই। গোটেই পলসে পুতি পেলালে, গৰু গায়ৰ পৰা গোটেই পশু পক্ষী গোটেই সকলোখিনি লৈ গ'ল। কঠীয়াটো সেইখিনি গোটেইখিনি যাহে গ'ল, পলসে গোটেইখিনি পুতি পেলালে। হয়তো ঘৰৰ কাষে কাষে কিছুমান খান্দাও বহি গ'ল। প্ৰাণটো কেনেকৈ বচালে? প্ৰাণটো
NDF বাহিনী আহিলে আহি পিনি তেখেতলোকৰ তৎপৰতাত তাৰপৰা গাঁৱৰ যুৱক চামে অলপ সহায় কৰিলে তেখেতলোকে কলগছৰ ভূৰ বনাই পিনি তেখেতলোকে প্ৰায় একেবাৰে ৰাতি আমি 1টা বজালৈকে আমি মাইকী মানুহ হৈ পিনি আছোঁ আৰু তেখেতলোকেও বহুতখিনি সহায় কৰিলে তেখেতলোকক 1 বজালৈকে তৎপৰতাৰে তেখেতলোকক সহায় কৰিছে গতিকে মই যদি ক'ব বিচাৰোঁ যে এই বিদ্যালয়খনতেই তেওঁলোক ইয়াতে আছে আৰু তেওঁলোকে ৰন্ধা বঢ়া কৰি সকলো একত্ৰিত হৈ ইয়াতে তেওঁ থাকিবলগীয়া আছে কাৰণ তেওঁলোকৰ যিসমূহ বাসগৃহ আছে বাসগৃহৰ ভিতৰত এতিয়া সোমাব নোৱাৰা পৰিৱেশ পলস পৰিছে আৰু সেই পলস কেতিয়ালৈ আঁতৰাব পাৰিব বা নিজৰ ঘৰখনলৈ কেতিয়ালৈ ঘূৰি যাব পাৰিব সেয়া কথা কিন্তু এই মুহূৰ্তত ক'ব নোৱাৰি আমি কৈছোঁ যে হঠাৎ ডাৱৰ বিস্ফোৰণ আৰু তাৰপিছতেই এইখন নদীৰ চিমেণ্ট নদীৰ যি ভয়াৱহ তাণ্ডৱ সেই তাণ্ডৱে এইসকল লোকৰ প্ৰায় 60টাতকৈও অধিক ৰংপুৰীয়া অঞ্চলৰ লোকক তেওঁলোক বিধ্বস্ত কৰিছে আৰু আজিৰ তাৰিখত তেওঁলোকে চৰকাৰলৈ এটাই আহ্বান জনাইছে যে কালি ৰাতিটো তেওঁলোকে ইয়াত উজাগৰি নিশা তেওঁলোকে কটাইছে আৰু আজি তেওঁলোকে কেনেদৰে কটাব কাৰণ পৰ্যাপ্ত তেওঁলোকৰ যি আশ্ৰয় শিবিৰ সেই আশ্ৰয় শিবিৰ নাই এই যিখন বিদ্যালয় সেই বিদ্যালয়তে তেওঁলোকে সহাৱস্থান কৰিবলগীয়া হৈছে তেওঁলোকৰ পশু পক্ষী নিধন হৈছে আৰু বিশেষত খেতিৰ সময় কঠীয়া বহুতখিনি পাৰিছিলে কাৰণ এই ৰাইজসকল কৃষিৰ লগত জড়িত গতিকে সেই কৃষিৰো যাতে তেওঁলোকে ক্ষতিপূৰণ পায় তাৰ বাবে চৰকাৰক আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত